আহিয়ে নটৰাজৰ ওচৰত সেৱা এটা কৰি ল'লোঁ ধুনীয়াকৈ। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, গম পাইছে সকলোখিনিয়ে মোক সুধি আছে, দাদা ভিডিঅ' কি হ'ল, ভিডিঅ' অহা নাই কি ক'বা, মানে বহুত দুখ। মোবাইলটো মোৰ ভাগিছিলে, সেইকাৰণে মই আজি 4-5 দিনমান হ'ল নেকি ভিডিঅ' দিব পৰা নাছিলোঁ। আজি মই আছোঁ বহনীবাৰীত আহি মোবাইলটো বনালোঁ, বনাই ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু মোৰো বেয়া লাগি আছে যিহেতু মই ভিডিঅ' দিব পৰা নাই। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছোঁ বহনীবাৰীত, আৰু বহনীবাৰীত আহিছোঁ আমি 3 দিনৰ কাৰণে। আৰু মই ইয়াত দেখিছে বৰ্তমান গ্ৰীণ ৰুমতে আছোঁ, গ্ৰীণ ৰুমৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোবাইলটো বনাই আনিয়ে ভিডিঅ'হে আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু সম্বৰ্ধনা অনুষ্ঠান যিহেতু হৈ আছে, সম্বৰ্ধনা অনুষ্ঠানো মই দেখাম, আৰু ইয়াৰ গ্ৰীণ ৰুমৰ পৰিৱেশো সকলোখিনি দেখাম। আৰু নাটকৰ মাজতো যদি পাৰোঁ নাটকৰো দুটামান চিন দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। ব'লক এতিয়া ভিডিঅ'। মাষ্টৰ দা, কি খবৰ মাষ্টৰ দা? আপোনাৰ ল'ৰাই আমাক খানা খাব পইচা দিছিলে 1000 টকা এটা, আমি খানাটো খোৱা নাই, খাম। আপোনাৰ যিহেতু লোকেল জেগাত আছিলোঁ, আমি বৰজাৰৰ পৰা আহিছোঁ, কুলেশদাৰ ঘৰ তাতে আহিলোঁ। এতিয়া এই বহনীবাৰীৰ পৰিৱেশ মই দেখাই আছোঁ। এইটো হ'ল আমাৰ গ্ৰীণ ৰুম। এয়া আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ দেখাই দিছোঁ। এইফালে কৃষ্ণদা আছে, ধ্ৰুৱ, গুঞ্জন দা, লুকু দা, এই আমাৰ বীৰ ভাই, সি পলাইছে মানে বাকী ঘৰত ভাল? ঘৰ গমে পোৱা নাই ঘৰত ভাল নে বেয়া। ফোন কৰা নাই? ভাল, বাকী ঘৰত কেনেকুৱা গম নাপাওঁ। হয় নেকি? বাকী আৰু ব্লগবোৰ কেনেকুৱা পাইছে চাই থাকিব। ঠিক আছে। কিবা দেখুৱাই আছে তই ব্লগত? এই বহুত দিন হ'ল মোবাইলটো ভাঙিছিলে যে বনোৱাই নাছিলোঁ। এতিয়া নতুনকৈ ভিডিঅ'বিলাক আহি আছে চাব। আৰু অসমবাসী ৰাইজক আমাৰ ৰাজমুকুট থিয়েটাৰৰ 3খন নাটক চাবলৈ আমন্ত্ৰণ জনালোঁ এই ভিডিঅ'টোৰ জৰিয়তে। সকলো আহিব। ধন্যবাদ। সম্বোধনা জনাম আমাৰ উদ্ধৱদেৱ মহোদয়ক। পোনপ্ৰথমে তেখেতক এটা ফুলাম জাপিৰে আমি সম্বোধনা জনাম। সম্বোধনা জনাব আমাৰ আহ্বায়ক সমিতিৰ দীপক বৰ্মন দাদাই। তেখেতে একেলগে এখন ফুলাম গামোচাৰে সম্বোধনা জনাব। চাদা কাচালি আমি পোনপ্ৰথমে আমাৰ পৰিচালনা সমিতিৰ হৈ আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ দাস ডাঙৰীয়াক চমুকৈ দুআষাৰ কথা কোৱাৰ কাৰণে আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ প্ৰেক্ষাগৃহত উপস্থিত হোৱা সমূহ নাট্যপ্ৰেমী ৰাইজ, জয়তে মই আপোনালোকক আজি তথা আটাইকেইদিনৰ কাৰণে সম্পূৰ্ণ সহযোগ কৰাৰ বাবে আহ্বান জনাইছোঁ। এয়ে মোৰ প্ৰথম কথা। শ্ৰদ্ধাৰ থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়, সন্মানীয় এই অনুষ্ঠান উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ কৰি অনা ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, শিক্ষাবিদ, সাহিত্যিক, লগতে কবি, অসমৰ বিশিষ্ট খ্যাতনামা শিক্ষাবিদ বুলি ক'লেও আমাৰ ভুল নহ'ব। আমাৰ দিৰুৱা গাঁৱৰ এটুকুৰা হীৰা, আমি বিচাৰি পাইছোঁ এটুকুৰা হীৰা, সেয়া হ'ল ডক্টৰ বিনয় কুমাৰ মজুমদাৰ। শ্ৰদ্ধাৰ থিয়েটাৰ
প্ৰযোজক ডাঙৰীয়া, শিল্পীসকল, কলা কুশলীসকল আটাইকে আৰু লগতে উপস্থিত আছে দুজন সুন্দৰ শিল্পী গুঞ্জন ভৰদ্বাজ আৰু আমাৰ নলবাৰীৰ গৌৰৱ ময়ূৰী গৌতম। মই আকৌ এটা কথা ক'বলৈ বিচাৰিছোঁ, যি মহান অনুষ্ঠানখনে এই অনুষ্ঠানটিক আমন্ত্ৰণ কৰি আনিছে অৰ্থাৎ আহ্বায়ক কমিটি, সেই আহ্বায়ক কমিটিৰ সমূহ কৰ্তৃপক্ষক কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ। বৰ্ণিবাৰী চৌক বজাৰ লক্ষী মন্দিৰৰ সাহায্যাৰ্থে 3টি নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা এই ৰাজমুকুট থিয়েটাৰৰ যে আহ্বায়ক মণ্ডলী, এই আহ্বায়ক যিখন কমিটি, এই কমিটিৰ সন্মানীয় সভাপতি, সম্পাদক, প্ৰমুখ্যে বিষয়ববীয়াসকল, পৰিচালনা সমিতিৰ দুগৰাকী সন্মানীয় সভাপতি মঞ্চত আছে, জমছেৰ আলী আৰু প্ৰমোদ দাস ডাঙৰীয়া, অন্যান্য সন্মানীয় বিষয়ববীয়াসকল, মোৰ সৌকাষে থকা অতি প্ৰিয় বন্ধু দিগন্ত মিশ্ৰ ডাঙৰীয়া, নলবাৰীৰ এগৰাকী অতি সচেতন ব্যক্তি, মোৰ বাওঁকাষে আছে আমাৰ অতি মৰমৰ এই অঞ্চলৰ এগৰাকী সংবাদকৰ্মী আৰু অন্যান্য মঞ্চত আসন মানে উপবিষ্ট হোৱা বহুদিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব তোমাৰ আৰু সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল। এতিয়া আৰু আমাৰ প্ৰথমতে নাটিকা আৰম্ভ হ'ব। নাটিকালৈ ৰেডি হৈ ল'ম। দা ৰেডি হ'ল শিখৰ শব্দটো তাৰ লগত বেলেগ এটা শব্দ। বিপ্লৱ দা, কি খবৰ? খবৰ ভালে, ৰেডি হৈছোঁ। আজিকালি মুচ লগাই নেকি? এইখন নাটকত লগাওঁৱে মুচ, মাছ জাতি ৰজা কেৰেক্টাৰটোত মুচ লগাওঁ, পিছত আকৌ খুলি দিওঁ, আকৌ লগাওঁ লাষ্টত। এইফালে আছে আমাৰ গুঞ্জন দা, টু ষ্টাৰ। খবৰ কেনে? খবৰ দুখৰ মাজতো ভাল বুলিয়ে ক'ব লাগিব আৰু দুখ শেষ নহয়, গতিকে কৰ্মটো কৰি যাব লাগিব। এতিয়া এটা ভাল ব্লগ বনাই আহিলে সি ইয়াতে। মই ব্লগ বনোৱা নাই, মোৰ মোবাইলটো বেয়া হৈছিল, আকৌ এতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰেডি? আৰু কালি নাটক শেষ কৰি ভিডিঅ'টো তেনেকৈ ৰাখিলোঁ, যিহেতু আজি বোলো গোটেই বৰ্ণিবাৰীখন দেখাম বুলি ভাবি। আৰু এতিয়া গা পা ধুই তিনিওটাই বজাৰলৈ বুলি ওলাই আহিছোঁ। ইয়াতে বোলে এখন ডাঙৰ বজাৰ বহিছে, পুৰণা বজাৰ বুলি। তাতে যাওঁ, কিবাকিবি বস্তু যদি পাওঁ দাম দৰ মাৰিম। চাই থাকক, দেখাই আছোঁ সকলোখিনি। সেয়া দেখিছে, এনেদৰে খোজকাঢ়ি আহি আছোঁ বজাৰলৈ। পাইছোঁহি আৰু বজাৰখন। এয়াই হ'ল বজাৰ আৰম্ভ, আৰু এইখনেই হ'ল বজাৰ। আমি বিচাৰি আছোঁ কাপোৰ বা ক'ত পাই নাজানো, কাপোৰ বিচাৰি এনেদৰে আহি আছোঁ। এয়া কাপোৰৰ মাৰ্কেটত সোমাইছোঁহি আৰু দেই, ইয়াতে কাপোৰ বিচাৰিম এতিয়া। ইমান মানুহ দুম খাই আছে ইয়াতে। যাদু চলি আছে। আৰু এই ঘুমটিটোতে চাহ একাপ ধুনীয়াকৈ খাই লওঁ। ই অলৰেডি আমালৈ ৰখিবলৈ তাৰ টাইমেই নাই, পূৰা মাৰি আছে ই।
ৰুমত পালোঁ এই বজাৰৰ পৰা কি কি আনিছোঁ মই সকলোখিনি দেখাই আছোঁ এইফালে এবাক টেবলেট ল'লোঁ মোৰ কাৰণে নহয় আৰু এখন ব্লেংকেট ল'লোঁ মই এখনো মোৰ কাৰণে নহয় এই কাৰণে ল'লোঁ বাকী বীৰে লৈছে বীৰৰ বস্তুখিনি মই দেখাই আছোঁ এইটো এটা হাফ পেণ্ট ভাল লাগিছে হাফ পেণ্টটো এটা হাফ পেণ্ট ল'লে এইফালে ল'লে এটা চাৰ্ট ভাল লাগিছে চাৰ্টটো ভাল লাগিছে বাৰু আৰু ল'লে এটা পেণ্ট আৰু এইফালে এটা বা ই বহুত বজাৰ কৰিলে এইখিনি বজাৰ কৰিলে বীৰে ই মানে গোটেই বস্তুখিনি আজি উঠাই আনিলে মানে এই সোপা মই মানুহজনীৰ কাৰণেহে ল'লোঁ মোৰ নিজৰ কাৰণে একোৱেই নাই খালি